গুড মৰ্ণিং সকলোকে। আশা কৰোঁ সকলোৱে ভালে আছে। আজি বহু দিনৰ মূৰত আজি আহিছোঁ মই বজাৰলৈ। বহু দিনৰ পৰা ভাবি আছিলোঁ মই বজাৰত আহিম বুলি। তো আজি আহি গ'লোঁ বজাৰলৈ চেঁচাৰ। তো আজিৰ পৰা আৰম্ভ কৰিছোঁ মোৰ এটা নতুন জাৰ্ণি। তো সেই জাৰ্ণিটোৰ লগত আপোনালোককো মই ইনক্লুড কৰিম বুলি ভাবিছোঁ। তো এইটো হৈছে মোৰ লোকেশ্যন, নদীৰ পাৰতে ধুনীয়াকৈ নদীৰ পৰা বতাহ অকণমান আহি থাকিব। তো এয়া হৈছে মোৰ চব্জি অকণমানকৈ উলিয়াই দিছোঁ ধুনীয়াকৈ। তো বজাৰ আজি প্ৰথমবাৰ যিহেতু বেছি চব্জি লোৱা নাই, তো কমকৈ লৈছোঁ। বাকী মই পইচাৰ কথাটো ভিডিঅ'টোৰ শেষত কৈ দিম, আপোনালোকে ভিডিঅ'টো ধুনীয়াকৈ শেষলৈকে চাব। আৰু এনেদৰে কাষ্টমাৰ অহা আৰম্ভ হৈ গৈছে। আৰু চব্জি বেছি এতিয়া দুপৰীয়া বহুত গৰম দিছে। তো অকণমান মই বহিয়ে দিছোঁ নদীৰ পাৰতে। তো এয়া মোটামুটি চব্জি মোৰ আধা আধি শেষে হৈছে। আৰু বাকী মোৰ ঘৰৰ বস্তু হৈছে লাওকেইটা, মোৰ যিকেইটা লোকেল লাও আছিলে, তো লাওকেইটা আনিছিলোঁ। এইজনে হৈছে মোৰ দাদা, ৰতন দা। তো তেওঁক লগ পাই বহুতখিনিয়ে ভাল লাগিল। আজিৰ পৰা তেওঁ বন্ধু এজন। তো মোটামুটি এতিয়া 2-2:30 বাজিয়ে গ'ল। তো বজাৰো সমাপ্ত হ'বৰে হৈছে, মানুহ বেছি বিশেষ নাই। আৰু এতিয়া মই ঘৰলৈ যামগৈ। আৰু ঘৰ আহি পালোঁ। ঘৰ আহি পাই বাহিৰতে বহি দিছোঁ, যিহেতু ইমানখিনি গৰম দিছে। তো বাহিৰত বহি হিচাপ কৰিলোঁ। তো মই আজি কিনিছিলোঁ চব্জি 2200 টকাৰ। তো টোটেল পাইছোঁ মই 2600 টকা। আৰু মই 400 টকা আজি প্ৰফিট হৈছে। আৰু মই চব্জিৰ বেপাৰ কৰাৰ মেইন উদ্দেশ্য হৈছে আমাৰ ঘৰৰ মৰমৰ ছাগলীকেইটাৰ কাৰণে। যদি ভিডিঅ'টো চাই ভাল পায় তো লাইক, কমেণ্ট, শ্বেয়াৰ নিশ্চয় কৰি দিব।